live. Long live, long live. নমস্কার। তো আমার বিপিএফ রাজনীতি দল হিসাবে ডটুমাত তো আমি বিগত যোৱা 2005 পৰাই বহুত সক্ৰিয়ভাৱে আমি কাম কৰি আছে আৰু আজি আহি দিনদৈ আমাৰ বিপিএফ ৰাজনীতি দল হিচাপে ডটুমা স্পেচিয়েলি ডটুমা সমষ্টিখনৰ কথাটোৱে মই কৈছোঁ। আমাৰ ডটুমা সমষ্টিখনত আগতকৈ বহুত সক্ৰিয় হৈ আছে আহি থকা দিনত আৰু ইয়াতকৈ আমি দুগুণেৰে আমি কাম কৰিব আমি সক্ষম হ'ম আৰু আজি যিসকলে জইন কৰিছে তেখেতসকলক মই আদৰণি জনাইছোঁ। লগতে তেখেতসকলে ভগৱানে আশীৰ্বাদ দিয়ক যাতে আমাৰ বিপিএফ ৰাজনীতি দলৰ হয় তেখেতসকলে আমাৰ লগত ষ্ট্ৰংলি যাতে তেখেতসকলে আমাৰ লগত অংশগ্ৰহণ কৰাত যাতে সহায় কৰে। আৰু আজি যিসকলে আমাৰ বিপিএফ ৰাজনীতি দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেখেতসকলে 45টা ফেমিলি তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতি দলত যোগদান কৰিছে। তেখেতসকলক মই ব্যক্তিগত হিচাপেও তেখেতসকলক মই আদৰণি জনাইছোঁ আৰু নিশ্চয় আহি থকা দিনত তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতি দলৰ যিটো নিৰ্দেশনা তেখেতসকলে নিষ্ঠা সহকাৰে নিশ্চয় পালন কৰিব এইটো মই আশা কৰিছোঁ। এইটোতো আমাৰ বিৰোধী পক্ষৰ বা স্পেচিয়েলি ইউ পি পি এল ৰাজনীতি দলৰ নেতা কৰ্মীসকলে আমাৰ বিপিএফ ৰাজনীতি দলৰ লগত মিটিঙত যোৱা আৰু আমাৰ কিবা প্ৰগ্ৰামত যোৱা তেখেতসকলে আগৰ পৰাই তেনেকুৱা বাধা বিঘ্নি সৃষ্টি কৰাটো তেখেতসকলৰ এজেণ্ডা। তো ইয়াত আমি দুনাই কিবা ক'ব লাগে বুলি মই ভবা নাই। তেখেতসকলে আগৰ পৰাই তেনেকুৱা বাধা দি আহিছে। বাধা দিলেও আমাৰ এই অঞ্চলখনৰ ৰাইজে বা আমাৰ BTC-বাসী ৰাইজে আমাৰ বিপিএফ ৰাজনীতি দলৰ নীতি আদৰ্শক ভাল পায়। আহি থকা দিনত নিশ্চয় আমাৰ এতিয়ালৈকে আমাৰ দুজন প্ৰাৰ্থী আমাৰ ডিক্লেয়াৰ দিয়া হৈছে। তেখেতসকলক আমাৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টি হিচাপে আমাৰ 35 লাখ জনসাধাৰণে আমাৰ বিপিএফ ৰাজনীতি দলৰ প্ৰাৰ্থীক জিকাই দিয়াত 100% সহায় কৰিব বুলি মই ভাবোঁ।